নমস্কাৰ। আমাৰ অসমে আজি 5 বছৰে এজন মূৰ্খ, এজন পাগল, এজন বিবেক নাইকিয়া, এজন চিন্তা নাইকিয়া, কথা ক'ব নজনা জধা মানুহক মুখ্যমন্ত্ৰী পাতি অসমত ৰাখিলে। তেওঁ DYৰ আগত কথা নকয়, তেওঁ প্ৰতিদিন টাইমৰ আগত কথা নকয়, তেওঁ ইণ্টাৰনেশ্যনেল এটা নিউজ চেনেল যিয়ে 2টা প্ৰশ্ন কৰাৰ কাৰণে দৌৰি পলাইছে, BBC নিউজৰ আগত কথা নকয়। কিন্তু নিউজ লাইভ, টাইম 8ৰ আগত তেখেতে বলীয়া কুকুৰে ভোকা দি যিহকে পাৰে তিহকে বকিব পাৰে, কাৰণ সেইকেইটা তেখেতৰ নিজৰ চেনেল। তেখেতে এজন সাংবাদিকক কেনেকে সন্মান দিব লাগে সেইটো নাজানে। সাংবাদিকে কালি DY সাংবাদিকজনে যিটো প্ৰশ্ন কৰিলে, সেই প্ৰশ্নটো অকল DY সাংবাদিকজনে নহয়, হাজাৰ হাজাৰ অসমীয়াই কৰা প্ৰশ্ন। ফেচবুকত সেই প্ৰশ্নটো হাজাৰ হাজাৰ অসমীয়াই কৰিছে, কিন্তু তেখেতে সেই জয়ছোৱালকহে দুখ দিলে। তেখেতে এজন পুলিচক সন্মান কৰিব নাজানে। ঐ পুলিচ, এইফালে আহ, কি এয়া সন্মান নেকি? তেখেতে গণতন্ত্ৰৰ একো অস্তিত্ব নাইকিয়া কৰি পেলালে, সাংবাদিকসকলৰ একো অধিকাৰ নাইকিয়া কৰি পেলালে। যেতিয়া কংগ্ৰেছে তেখেতৰ ঘৈণীয়েকৰ বাহিৰৰ দেশৰ সম্পত্তি, লাগিলে সঁচাই হওক মিছাই হওক, বাহিৰৰ দেশৰ সম্পত্তি, বাহিৰৰ দেশৰ পাছপৰ্টৰ প্ৰশ্ন আনিলে, একে ৰাতিতে 12 ঘণ্টাৰ ভিতৰত তেখেতে বিভিন্ন ধৰণৰ পদক্ষেপ লোৱা দেখা পোৱা গৈছে। 3খন বাহিৰৰ দেশৰ লগত কানেকশ্যন কৰি বিভিন্ন দেশৰ পৰা ডাটা তথ্য কালেকশ্যন কৰা দেখা গৈছে। কিন্তু আমাৰ অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ 6-7 মাহ পিছলৈকে তেখেতে না ছিংগাপুৰৰ লগত আজিলৈকে কোনো কথা আলোচনা কৰা দেখা গ'ল, জুবিন দাৰ ন্যায় ক্ষেত্ৰত কোনোবা পদক্ষেপ লোৱা দেখা গ'ল, একো কৰা দেখা নগ'ল। নৰেন্দ্ৰ মোদী আহিলে জয় শ্ৰীৰাম বুলি ক'ব পাৰে, জয় জুবিন দা বুলি ক'ব নোৱাৰে। জুবিন ক্ষেত্ৰত এপাক সোমাবলৈ তেখেতৰ সময় নাই, কিন্তু নিৰ্বাচনী প্ৰচাৰৰ বাবে একেখন অসমলৈকে 10 বাৰ 20 বাৰ এতিয়ালৈকে অহা দেখা পোৱা গ'ল। মুঠতে কথা এটাই, অসমত বিক্ৰী নোহোৱা মানুহ এজনেই আছিলে, পইচাত বিক্ৰী নোহোৱা মানুহ এজনেই আছিলে, আৰু সেয়া আছিলে আমাৰ প্ৰাণৰ শিল্পী জুবিন দা। আৰু তেখেতক কিনিব নোৱাৰি, বিজেপিয়ে হত্যা কৰিলে বুলি আমি মানি ল'বলৈ বাধ্য। পইচাৰ পাৱাৰত, টকাৰ বলত গোটেই অসমখন ধ্বংস কৰি পেলালে, লুটি পেলালে। মাইকী সোপাৰ মূৰবিলাক চুবাই খালে বিজেপিয়ে, হিমন্ত বিশ্ব শৰ্মাই। আমাৰ মা, পেহী, খুৰীসকলক 20জনী 10জনী মাইকী মানুহ গোট খুৱাই 10,000কে টকা দি 1,10,000 মানুহৰ মাজত 1 লাখ টকা দি আমাৰ মাহঁতক, পেহীহঁতক, খুৰীহঁতক, মাহীহঁতক, আমাৰ অসমীয়া মাইকী মানুহসকলক লাখপতি বাইদেউ বনাইছে। আৰু আমাৰ টেক্সৰ পইচাৰে, আমাৰ পৰা লুটি নিয়া পইচাৰে লোন লৈ, হাজাৰ লাখ কোটি টকা লোন লৈ নিজৰ ঘৈণীয়েকক 52,000 কোটি টকীয়া বাইদেউ বনালে, আৰবপতি বাইদেউ বনালে। এইবিলাক কথা আমাৰ অসমীয়া বুজি নাপায়। নমস্কাৰ। এজাক বৰষুণে সম্পূৰ্ণভাৱে গোটেই গুৱাহাটীখনক যোৱাকালি টচ নচ কৰি যোৱা আমি দেখিবলৈ পালোঁ। মই হিমন্ত বিশ্ব শৰ্মা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সুধিব খুজিছোঁ, আপুনি কিমান বছৰ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈ থাকিলে? আপুনি মুখ্যমন্ত্ৰী হওক, আপুনি কেৱল কমিশ্যন খাবৰ কাৰণে ফ্লাইঅভাৰবিলাক বনালে। আপোনালোকে কৈছিলে যে ফ্লাইঅভাৰবিলাক বনোৱাৰ পিছত বানপানীৰ সমস্যাৰ সমাধান হ'ব। আপুনি কৈছিলে অসমখন ভাৰতবৰ্ষৰ ভিতৰতে 1 নম্বৰ ৰাজ্যলৈ পৰিগণিত হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ দিনত, বিজেপিৰ দিনত, RSSৰ দিনত সম্পূৰ্ণভাৱে গুৱাহাটীখন মানুহ থাকিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি কৰিলে কেৱল হিমন্ত বিশ্ব শৰ্মাই। কমিশ্যন খোৱা পৰিয়ালটোৰ কাৰণে ধন টকা পইচাৰ বাহিৰে জীৱনত একোৱেই নকৰিলে। আমি অসমৰ মুখ্যমন্ত্ৰী আৰু গুৱাহাটী উন্নয়ন দপ্তৰত থাকি গুৱাহাটীবাসী ৰাইজক প্ৰতাৰণা কৰা, ৰাম ঠগন দিয়া আৰু জনগণক কেৱল মিছা কথাত টুপিৰে অসমীয়া জনতাক, গুৱাহাটীবাসীক, অসমৰ মানুহক প্ৰতাৰণা কৰা হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। সময় থাকোঁতেই বানপানীৰ বিৰুদ্ধে উচিত পদক্ষেপ নলয় যদি, তেতিয়াহ'লে গুৱাহাটীৰ মানুহ এদিন ৰাস্তাত ওলাব নোৱাৰাৰ পৰিৱেশ সৃষ্টি হ'ব। গুৱাহাটীৰ মানুহ এজাক বৰষুণ দিলে হয় মানুহ
মৃত্যু পৰ্যন্ত হ'ব। যোৱাকালি মালিগাঁও এগৰাকী নাথ নামৰ ছোৱালী পানীত উটি গ'ল। তাৰ দায়িত্ব কোনে ল'ব? হিমন্ত বিশ্ব শৰ্মা। আপুনি বহুত ডাঙৰ ডাঙৰ কথা কয়, আপোনাৰ কথা বালিত মুটা। একেটাই কথা। ধন্যবাদ। এইকেইদিন ভাৰতবৰ্ষৰ ৰাজনৈতিক বতাহ এটা বিষয়ে উত্তপ্ত কৰি ৰাখিছে। বিষয়টো হ'ল বিজেপি দলে ক'ব বিচাৰিছে যে তেখেতসকলে মহিলাক সবলীকৰণ কৰাৰ পৰা বা মহিলাৰ আসন সংৰক্ষণৰ এখন বিধেয়ক আনিছিল। বিধেয়কখন কংগ্ৰেছৰ নেতৃত্বত বিৰোধী পক্ষই সেইখন গৃহীত হ'বলৈ নিদিলে। গতিকে কংগ্ৰেছ আৰু বিৰোধী নেতৃত্ব বিৰোধী দলসমূহ মহিলা বিৰোধী, গতিকে মহিলাৰ অভিশাপ লাগিব। গতিকে বিজেপিয়ে গোটেই ভাৰতবৰ্ষত আন্দোলন কৰিবলৈ আৰম্ভ কৰিছে। আচল প্ৰকৃত সত্যটো কি? প্ৰকৃত সত্যটো হ'ল যে 2023 চনত মহিলাৰ সংৰক্ষণৰ বিধেয়কখন সংসদত গৃহীত হৈছিল আৰু সেইখন আইনলৈ ৰূপান্তৰিত হৈছিল। এইখন মহিলাৰ সংৰক্ষণৰ আইন সংবিধান সংশোধনীৰ জৰিয়তে 2023 চনত এইখন আইনলৈ ৰূপান্তৰিত হৈছিল আৰু 2023 পৰা 2026 চনলৈকে বিজেপি এই আইনখন কাৰ্যকৰী নকৰিলে। গৃহীত হৈ থকা আইন এখন আইনলৈ ৰূপান্তৰিত হোৱা বিষয় এটা পুনৰ সংসদত অনাৰ কোনো অৰ্থ নাই। আচলতে মহিলাৰ সংৰক্ষণৰ নামত বিজেপি চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব বিচাৰিছিল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ গোটেই ধাৰাটো এই ধৰণে আৰম্ভ কৰিছিল, য'ত হিন্দী বলৰ প্ৰভুত্ব বিস্তাৰ কৰি সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষমতা উত্তৰ ভাৰত আৰু হিন্দী বলয়ত কুক্ষিগত কৰি দক্ষিণ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলক ৰাজনৈতিকভাৱে নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছিল বিজেপিয়ে। সেই ষড়যন্ত্ৰই বিৰোধী পক্ষ সফল হ'ব নিদিল। তাৰ কাৰণে বিৰোধী পক্ষক অভিনন্দন জনাইছোঁ। বিজেপিয়ে মহিলাক সংৰক্ষণ দিব বিচৰা নাই। দিবলৈ বিচৰা হ'লে 2023 চনত গৃহীত হৈ থকা আইনখন কাৰ্যকৰী কৰি তেওঁলোকে 33% আসন মহিলাৰ কাৰণে সংৰক্ষণ কৰি তেওঁলোকে প্ৰাৰ্থিত্ব দিলেহেঁতেন। এতিয়া মই তাৎক্ষণিক এটা আপোনাক পৰিসংখ্যা দিওঁ। অসমত হৈ যোৱা বিধানসভা নিৰ্বাচনত মহিলাসকলক সবলীকৰণৰ বাবে বিজেপি ইমান আগ্ৰহী যে বিজেপিয়ে 6.7% মহিলাক প্ৰাৰ্থিত্ব দিছে আৰু বিজেপি মিত্ৰ দল এজিপিয়ে 3.8% মহিলাক প্ৰাৰ্থিত্ব দিছে। অৰ্থাৎ মুঠ 10.50% আসনত বিজেপি মিত্ৰ দলে মহিলাক প্ৰাৰ্থিত্ব দিছিল। অন্যহাতে কংগ্ৰেছে 8.9% প্ৰাৰ্থিত্ব দিছিল মহিলাক, ৰাইজৰ দলে 7.7% মহিলাক প্ৰাৰ্থিত্ব দিছিল আৰু আমাৰ দল, মোৰ দল অসম জাতীয় পৰিষদে 10% মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। অৰ্থাৎ আমাৰ বিৰোধী মিত্ৰ দলে 26.60% আসনত মহিলাক প্ৰাৰ্থিত্ব দিলোঁ আৰু বিজেপি মিত্ৰ দলে 10.50% আসনত প্ৰাৰ্থিত্ব দিলে। তাৰ পাছত বিজেপিয়ে কৈ আছে তেখেতসকলে মহিলাৰ সবলীকৰণ বিচাৰে, সংৰক্ষণ বিচাৰে, বিৰোধী দলে নিবিচাৰে। আচলতে বিৰোধী দলসমূহে বিচাৰে, বিজেপিয়ে নিবিচাৰে। এই সত্যটো মই জনাবৰ বাবে মই এই কথাখিনি, মোৰ মনৰ কথাখিনি ৰাইজক যথাৰ্থ অৱগত কৰিলোঁ। ধন্যবাদ। শত্ৰুতা মানুহৰ থাকিব পাৰে, মানুহে কাজিয়া লাগিব পাৰে, গাড়ীৰ পৰা নামিলো, মই একদম দাদাগিৰি কৰিলো, মই লাঠি দি পেলাই মাৰধৰ কৰিলো, মৰণৰ লগত যুদ্ধ কৰি আছে, তাৰ কাৰণে দায়ী কোন? ধৰাত এনেকুৱা এটা ঘটনা সংঘটিত হ'ল য'ত নেকি আজি এটা কুকুৰ, এটা অমাত প্ৰাণীয়ে জীৱনক লৈ আজি যুদ্ধ কৰি আছে। আধা অংশ তাৰ বৰবাদ, লাঠি দি তাক প্ৰহাৰ কৰা গৈছে আৰু লগতে সি এতিয়া জীৱন মৰণৰ লগত যুদ্ধ কৰি আছে। আজি কুকুৰটোৰ হৈ মাত মাতিব কোনো নাই, এইটো ফৰ চিয়'ৰ। আৰু এই ঘটনাটোত নামটো সাঙুৰ খাই উঠিছে কণ্ট্ৰভাৰ্চিয়েল ভিক্টৰ দাসৰ। কিন্তু আজি এই ঘটনাটোত মোৰ মন গ'ল এটা ভিডিঅ' বনাবলৈ। মই জানো প্ৰমাণিত এতিয়ালৈকে হোৱা নাই, এতিয়ালৈকে এটা ভিডিঅ' এভিডেঞ্চ নাই যে ভিক্টৰে সেই কুকুৰটোক মাৰিছে। চিমিলাৰলি সেই মানুহখিনিও সত্য কথা কৈছে নে নাই কোৱা সেইটোৰ ওপৰতো কোনো ধৰণৰ এভিডেঞ্চ নাই। তেওঁলোকে হয়তো এইটো এটা মেকিঙো কৰিব পাৰে, আমি নাজানো। কিন্তু এটা কথা জানো, এই সকলোখিনি চিনেৰিঅ'ত আজি ভুক্তভোগী হ'ব লগা হৈছে সেই কুকুৰটো, সেই অমাত প্ৰাণীটো। সি আজি এডাল প্ৰহাৰ হ'ল তাৰ ওপৰত এডাল ৰদেৰে তাৰ মূৰত, য'ত নেকি এতিয়া সি জীৱন মৰণৰ লগত যুদ্ধ কৰি আছে। তাৰ কাৰণে দায়ী কোন? ভিক্টৰ দায়ী? সেই মানুহবিলাক যাৰ লগত তাৰ দুশ্মনী আছে বা যাৰ লগত তাৰ এনিমিটি আছে সেইবোৰ দায়ী নে সেই জীৱটো? নে আপোনাৰ আৰু মোৰ নিচিনা মানুহ যোনে আমি এনেকুৱা ধৰণৰ কিছু ঘটনা দেখা পালে চকু মুদি থাকোঁ? কাৰণ কুকুৰ হয়, মৰিলেও একো আহে নাযায়। মানুহৰ খং উঠিব পাৰে, মানুহৰ সাংঘাতিক খং উঠিব পাৰে, কিন্তু এটা অমাত প্ৰাণীৰ ওপৰত কেনেকৈ মানুহে গৈ পেলাই এটা লাঠি লৈ পেলাই প্ৰহাৰ কৰিব পাৰে? কেনেকৈ এটা অমাত প্ৰাণীৰ ওপৰত মানুহে অত্যাচাৰ কৰিব পাৰে য'ত নেকি সেই জীৱটোৰ কোনো ধৰণৰ তাতে ইনভলভমেণ্টেই নাই?
এইবিলাক কথা মানুহৰ সহ্যৰ সীমা হৈ যোৱা হয় নহয়। পলিটিকেলি কিবা কোনোবাই দুশ্মনী ওলাইছে, যিমান দূৰ মই ফোনত শুনিব পাইছোঁ, বহুতে কৈছে হেনো এইটো কাবাৰ কাম, কোনোবাই ভিক্টৰক ফচাইছে, কোনোবাই ভিক্টৰিয়াৰ লগত হেনো দুশ্মনী আছে বা এনিমিটি আছে। শত্ৰুতা মানুহৰ থাকিব পাৰে, মানুহে কাজিয়া লাগিব পাৰে, মানুহৰ খং উঠিব পাৰে, কিন্তু খং নামে চণ্ডাল হ'ল বুলি আমি যাকে পাই তাকে লাঠি লৈ লৈ কোবাই ফুৰিম নেকি? দিছ ইজ নট এ চিনেমা। চিনেমা নহয় এইখন। মোদীজীৰ জালমুড়ি খোৱা ব্লগটো চালেনে? ইয়াৰ পৰা কিবা শিকিলে নে আপোনাক আনে ব্যস্ত কৰাই ৰখাব বিচৰাৰ নিচিনাকে আপুনিও সেইবোৰ কথা ভাবি আছে যে মোদীজীয়ে জালমুড়ি খোৱাৰ আগে আগে দোকানত কেমেৰা কিয় লুকুৱাই থৈছিলে? এইবোৰ মানুহক দেখাবৰ বাবে কিয় নাটক কৰিব লাগে? দ্বিতীয়তে, ইমান সহজ সৰল আৰু মহান প্ৰধানমন্ত্ৰী যি ৰাজপথত গৈ সাধাৰণ মানুহৰ নিচিনাকে জালমুড়ি খাইছে, এইবোৰ কথাত ব্যস্ত হৈ হৈ ছ'চিয়েল মিডিয়াত আহি ভালকৈ বেয়াকৈ গালি দিয়া আৰম্ভ কৰিছেনে? নে ইয়াৰ পৰা আপুনি কিবা শিকিলে? আচল কথাটো হ'ল, কাৰোৰ কোনো মতলব নাই কোনে কি কৈছে। মোদীজীয়ে নিজে নিজক পাব্লিচিটি কৰিবৰ বাবে এনেধৰণৰ ব্লগ বনাব পাৰে। অসমৰ মন্ত্ৰীসকলৰ নেতাসকলৰ ফেচবুক একাউণ্টটো এবাৰ চাই ল'ব। দিনটোত 20টা 30টা ভিডিঅ' আপলোড কৰে। ক'ত গৈছে, ক'ৰ পৰা আহিছে, কাক সহায় কৰিছে, কোনে দূৰৰ পৰা দৌৰি আহি গামোচা পিন্ধালে, কোনজন দুখীয়া মানুহক আপুনি সহানুভূতি জনালে, কাক চিকিৎসা কৰিবলৈ লৈ গ'ল, কাক অনুদান দিলে, কোন সময়ত কোন ৰেষ্টুৰেণ্টত গৈ আপুনি পত্নীৰ লগত একাপ চাহ খালে, ৰাজপথেদি গৈ থাকোঁতে হঠাতে একাপ চাহৰ জুতি কেনেকৈ ল'লে, এইবোৰ ব্লগ আপলোড কৰা দেখা পাব। কিহৰ কাৰণে আপলোড কৰে এইবোৰ? পইচাৰ কাৰণেতো নহয়। এইবোৰ আপলোড কৰে নিজে কি কৰি আছো এইবোৰ দেখাবৰ বাবে, ৰাইজৰ মাজত কানেক্ট হ'বৰ বাবে। কিন্তু আপুনি আজি 2-3 বছৰৰ পৰা ভাবি আছে যে ছ'চিয়েল মিডিয়াত ময়ো কিবা এটা কৰিব পাৰোঁ নেকি, ইয়াৰ পৰা 10, 20, 50 টকা 100 টকা কিবা পইচা আহিব নেকি, আপুনি ভাবি আছে 2 বছৰৰ পৰা। কিন্তু কৰিবলৈ সাহস কিয় পোৱা নাই জানেনে? এই কাৰণে, আনে কি ক'ব, মই ভিডিঅ'টো বনাই দিম, আনে আহি গালি দিব। আপুনি প্ৰথম যিদিনা ভিডিঅ' আপলোড কৰিব, ব্লগে হওক বা আপোনাৰ মনৰ কথাবোৰে কওক, আপোনাৰ কমেণ্ট বক্সত আহি আপোনাৰ চিনাকি মানুহ কেইজনে প্ৰথমে আপোনাক গালি পাৰিব। কি কৰি আছ, তোৰ কাম নাই নেকি, এইবোৰ কি নাটক কৰি আছ, হৈছে যা, বহুত দেখা পালোঁ তোৰ নিচিনা। এনেধৰণৰ কমেণ্ট কৰা ওচৰৰ মানুহবিলাক সহজে লগ পাব আৰু এওঁলোকৰ বাবে আপুনি এই ষ্টেপটো ল'বলৈ ভয় কৰে, হাতত কেমেৰাটো উঠাই ভিডিঅ' বনাবলৈ ভয় কৰে। প্ৰধানমন্ত্ৰী মহোদয়ে নিজৰ সহজ সৰলতা দেখাবৰ বাবে আনক কেমেৰামেন লগাই ভিডিঅ' বনাব পাৰে, কিন্তু আপুনি হয়তো আপোনাৰ জীৱনটো ধুনীয়া হ'বৰ বাবে, 2 টকা পইচা ইনকম কৰিবৰ বাবে হাতত কেমেৰাটো লৈ ভিডিঅ' বনাবলৈ 100 বাৰ চিন্তা কৰে। ভাবকচোন, কাৰ মতলব আছে আপুনি ভাবকচোন। আপোনাক ছ'চিয়েল মিডিয়াত আহি কোনোবাই বেয়া ভিডিঅ' বনাইছ বুলি 2টা গালি পাৰি দিলে, আপোনাৰ কি আহে যায়? আনে আপোনাক লাজ দিব বুলি ভাবি আপুনি কেমেৰাটো হাতত উঠাই ল'বলৈ সাহস নকৰে। আপোনাৰ দোকানখন দেখাওক না, আপুনি যে পুখুৰীটোত কেইজনীমান হাঁহ পালন কৰিছে এইটো দেখাওক না, আপুনি যে ছাগলী কেইজনীক সদায় গছৰ পাত কাটি খুৱাবলৈ দিয়ে দেখুৱাওক না, আপুনি যে আজি আপোনাৰ ঘৰলৈ আলহী অহাৰ বাবে সুন্দৰ সুন্দৰ ব্যঞ্জন বনাইছে এবাৰ দেখুৱাওক না, আপোনাৰ ল'ৰা ছোৱালী কেইটাৰ লগত সুন্দৰকৈ আবেলি সময়ত বহি কথা পাতিছে ধুনীয়াকৈ দেখুৱাওক না, আপুনি আজি নামঘৰত যাওঁতে নামঘৰত সুন্দৰকৈ ধৰ্মৰ কথাবোৰ আলোচনা কৰিলে সুন্দৰকৈ ভিডিঅ'ত ৰাইজৰ আগত প্ৰকাশ কৰক না, আপুনি আজি ফুৰিবলৈ গৈছিলে লগৰ বান্ধৱী কেইজনীৰ লগত, তাত হঠাতে অটো ড্ৰাইভাৰ এজনৰ কষ্টৰ কাহিনী দেখা পালে সকলোকে কওক না। সেইবোৰ কৰিবলৈ আপোনাৰ কিয় লাজ লাগে? স্বয়ং দেশৰ প্ৰধানমন্ত্ৰীয়ে কেমেৰা লগাই লৈ, মাইক লগাই লৈ জালমুড়ি খাবলৈ লাজ নকৰে। অসমৰ মন্ত্ৰীসকলে নিজৰ প্ৰত্যেকখন সভা দেখুৱাবলৈ লাজ নকৰে। পত্নীৰ লগত চিনেমা চাবলৈ যোৱা, পত্নীৰ লগত একাপ চাহ খোৱা, ৰেষ্টুৰেণ্টত যোৱা দেখুৱাবলৈ লাজ নকৰে। নিজৰ ল'ৰা ছোৱালীক লণ্ডনত থ'বলৈ যোৱা, আমেৰিকাৰ পৰা আনিবলৈ যোৱা, ফ্লাইটত উঠা নামা এইবোৰ দেখুৱাবলৈ লাজ নকৰে। আৰু আপুনি এজন সাধাৰণ মানুহ হৈ দেখুৱাবলৈ লাজ কৰে।
সমাজখনে কি ক'ব বুলি ভাবে, ওচৰ ঘূৰিয়ে কি ক'ব বুলি ভাবে? কিয় ভাবে? কোনো নাই এখন পৃথিৱীত আপোনাক চাবৰ বাবে। নিজৰ আইডেণ্টিটি নিজে বনাওক, নিজক এডভাৰটাইজ নিজে কৰক। ছ'চিয়েল মিডিয়াৰ যুগত ছ'চিয়েল মিডিয়াত কথা ক'বলৈ শিকক, ভিডিঅ' বনাবলৈ শিকক। 100জন আগবাঢ়ি যোৱাৰ দৰে আপুনিও সপোন দেখক। কিয় লাজ কৰি আছে? দেশৰ প্ৰধানমন্ত্ৰীয়ে যেতিয়া লাজ নকৰে, আপুনি লাজ কৰাৰ কোনো যুক্তি নাই। উঠক, মুক্তভাৱে মনৰ কথা কওক, কাৰণ কোনেও আপোনাক বান্ধি ৰখা নাই, কোনেও আপোনাক বাধা দিয়া নাই। একাংশ মানুহে বাধা দিছে আপুনি আগবাঢ়ি যায় বুলি। সেইকাৰণে আগবাঢ়ক আৰু মোদীজীৰ এই ভিডিঅ'টোৰ পৰা শিকক। কোনে কি কৈ আছে খাতিৰ নকৰিব। জীৱনৰ কি সপোন পূৰ কৰিবলৈ নিজে খোজ দিব লাগিব। বুজি পাইছে? সেইকাৰণে মোদীজীক গালি পাৰি থাকি লাভ নাই। নিজে কি কৰিব বিচাৰিছে সেইটো কৰক। জয় অসম। এইবাৰ মৰিয়নীত নিৰ্বাচন যথেষ্ট টাফ হৈছে আৰু যাৰ কাৰণে গোটেই বিষয়টো আনপ্ৰেডিক্টেবল। তথাপিও মই কওঁ, এইবাৰ হয়তো বিজেপিয়ে মানে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তেখেতে যিমান ভাবি আছিল তাতকৈ কেইটামান হ'লেও ভোট কম পাব। তাৰ মূল কাৰণকেইটা আপোনালোকে জানে। তথাপিও মই কেইটামান মোৰ দৃষ্টিত যিকেইটা মই মূল কাৰণ বুলি ভাবোঁ সেইকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। হয়তো আপোনালোকে একমত হ'ব। প্ৰথম কাৰণটো হৈছে মৰিয়নী নগৰত অনুষ্ঠিত হোৱা এটা টক শ্ব'। সেই টক শ্ব'ত যিটো ঘটনা সংঘটিত হৈছিল, হয়তো সেই ঘটনাৰ কাৰণে ডক্টৰ জ্ঞানশ্ৰী বৰাই তেখেতে ভবাতকৈ দুটামান ভোট বেছিকৈ পাব আৰু ৰূপজ্যোতি কুৰ্মী মানে বিজেপিয়ে সেই ইনচিডেণ্টটোৰ কাৰণে হয়তো দুটামান ভোট কমকৈ পাব। ইনচিডেণ্টটো মই অকণমান ভিডিঅ' আপোনালোকক স্ক্ৰীণত দি দিছোঁ, চাওক। আৰু এই ইনচিডেণ্টটোৰ কাৰণেই আচলতে দুটামান ভোট কম পাব বিজেপিয়ে, মই ভাবোঁ। আৰু ছেকেণ্ড হৈছে আপোনাৰ মৰিয়নী যি নাগাজাংকা চাহ বাগিচাত সংঘটিত হোৱা এই ঘটনাটো, সেইটো চাওক। ইয়াৰো মই তলত দি দিছোঁ। এই ঘটনাটোৰ কাৰণেও হয়তো ডক্টৰ জ্ঞানশ্ৰী বৰাই তেখেতে ভবাতকৈ দুটামান ভোট বেছিকৈ পাব আৰু ৰূপজ্যোতি কুৰ্মী অৰ্থাৎ বিজেপিয়ে তেখেতসকলে ভবাতকৈ দুটামান ভোট কম পাব এই ইনচিডেণ্টটোৰ কাৰণে। আৰু তাৰ পাছত আন এটা ইনচিডেণ্ট দিছৈ চাহ বাগিচাত, এয়াও মই দি দিছোঁ ভিডিঅ'। ইয়াতো ছেইম কণ্ডিশ্যন হ'ব। এই বিষয়কেইটাৰ কাৰণে হয়তো বিজেপিয়ে মানে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে 2-এটা ভোট কম পাব। তাৰপিছত এটা তেনেকুৱা অনুৰূপ ঘটনা সংঘটিত হৈছিল হোলোংগুৰি চাহ বাগিচাত, যাৰ কাৰণে হয়তো তাতো হোলোংগুৰি চাহ বাগিচাতো জ্ঞানশ্ৰী বৰাই ভবাতকৈ বেছিকৈ ভোট পাব। তাৰ পাছৰ ইনচিডেণ্ট হৈছে ডালিম চাহ বাগিচাত, তাতো এটা ইনচিডেণ্ট হৈছিল। সেইকেইটা ইনচিডেণ্টটো এই ডালিম চাহ বাগিচাৰ ইনচিডেণ্টৰ কাৰণেও হয়তো ৰূপজ্যোতি কুৰ্মীয়ে দুটামান ভোট কম পাব। তাৰপিছত শেষৰটো হৈছে 8 তাৰিখৰ দিনা যিটো এটা 8 তাৰিখৰ নিশা ইলেকশ্যনৰ আগনিশা আচলতে যিটো ঘটনা সংঘটিত হৈছিল মাৰপিটৰ ঘটনা, সেইটোৰ কাৰণেও বিজেপিয়ে 2-এটা ভোট কম পাব, মানে ৰূপজ্যোতি কুৰ্মীয়ে ভবাতকৈ 2-এটা ভোট কম পাব। আৰু ফাইনেল যিটো কাৰণ বিজেপিয়ে কম ভোট পোৱাটো পাব, সেইটো কাৰণটো হৈছে চিপলাং। সেয়া তেখেতেও ভালকৈ জানে আৰু সকলোৱে জানে। চিপলাঙৰ কাৰণে তেখেতে ভবাতকৈ কম ভোট পাব। বাৰু যি কি নহওক, ৰিজাল্ট 4 তাৰিখে আহিব। কিন্তু মই কৈ নিদিওঁ, মানে গেছ কৰি ক'ব পাৰোঁ হয়, কিন্তু নকওঁ। কাৰণ কেলৈ, এতিয়া ৰিজাল্টৰ কথা কৰিলে মোক কোনোবা এটা পাৰ্টীৰ হয়তো কোনোবাই বহুত বেয়াকৈ গালি পাৰিব, আৰু সেই গালিখিনি মোৰ হোৱাৰ ইচ্ছা নাই আচলতে। সেইকাৰণে মই ৰিজাল্টৰ কথাটো গেছ নকৰোঁ। আৰু মই ক'লেই যে হ'ব তেনেকুৱা কথা নহয়, মই গেছ নকৰোঁ। কিন্তু যি কি নহওক সেই ৰিজাল্টৰ কাৰণে আমি 4 তাৰিখলৈকে ৱেইট কৰিব লাগিব আৰু ৱেইট কৰিম। কিন্তু মোৰ এই যিকেইটা কাৰণ মই কৈছোঁ, বিজেপিয়ে কমকৈ ভোট পাব বুলি যিটো মই কৈছোঁ, বা তেখেতসকলে যিটো মাৰ্জিনৰ কথা কৈছে, সেই মাৰ্জিনটো কম হোৱাৰ মূল কাৰণটো এইকেইটা হয়নে নহয় আপোনালোকে জনাবচোন। ধন্যবাদ। আপোনালোকে নিশ্চয় দেখা পাইছে যে গুৱাহাটী মহানগৰীত যোৱাকালি নিশা যি আচলতে মুষলধাৰ বৰষুণ হ'ল, তাৰ পাছৰ পৰিস্থিতি আপোনালোকে নিশ্চয় উপলব্ধি কৰিছে।
যোৱাকালি যিবিলাকে আচলতে বিভিন্ন ছেক্টৰত কাম কাজ কৰি ৰাতি তেওঁলোকে আচলতে ঘৰলৈ যাবলৈ ওলাইছিলে, সেই সময়ত যি বৰষুণ আহিলে তাৰ পাছত আমি দেখিছো যে বহুত আচলতে এনেকুৱা প্ৰাইভেট ছেক্টৰত কাম কৰা মহিলা কৰ্মচাৰী আচলতে ঘৰলৈ যাব পৰা নাই। মহিলাই হওক, যুৱকে হওক, যুৱতীয়ে হওক, আমি দেখিছো সেইটো। আৰু আমি দেখিছো মিডিয়া হাউচত কাম কৰা বহুত সাংবাদিকেও কিন্তু তেওঁলোকে নিজৰ ঘৰলৈ যাব পৰা নাই। আৰু কালিৰ দিনটোত, কালি ৰাতি যিটো বৰষুণ হ'ল, সেই ৰাতি হোৱা বৰষুণ আজি আপোনালোকে নিশ্চয় দেখিছে, এতিয়া 12 ঘণ্টা হ'ল। তাৰ পাছত আমি দেখিছো যে এতিয়া জালুকবাৰীৰ পৰা বৰাগাঁও সেই অঞ্চলটোত এতিয়াও আচলতে কোনো গাড়ী চলাচল কৰিব পৰা নাই। এই সময়ছোৱাটো তাত আবদ্ধ হৈ থাকিবলগীয়া হৈছে প্ৰায় 6-7 ঘণ্টা বৰ্তমান সময়লৈকে হৈছে। আমি দেখিছো আমি তাত পানীত ফচি থাকিবলগীয়া হৈছে। গতিকে আমি এটা কথা বুজি পাব লাগে যে উন্নয়ন মানে কেতিয়াও আচলতে ফ্লাইঅভাৰ নহয়। উন্নয়ন মানে কেৱল দলং বনালে যে উন্নয়ন কৰা হৈছে সেই কথাটো কেতিয়াও নহয়। উন্নয়ন হ'বলৈ হ'লে বহনক্ষম উন্নয়ন হ'ব লাগিব। যদি বৰষুণ দিয়ে, বৰষুণৰ পানী আপোনাৰ জমা হোৱাৰ পাছত ড্ৰেইনেদি ব্ৰহ্মপুত্ৰলৈ ওলাই যাবলৈ ভৰলু নদীৰে সেইটো কানেকশ্যনটো থাকিব লাগিব। এতিয়া চৰকাৰে যি কৰিব লাগিছিলে সেই চৰকাৰে একো নাই কৰা, আমি সেইটোৱে দেখিছো। সঁচাসঁচিকে তেওঁলোকে শ্লোগান দিয়ে যে গুৱাহাটীক বানমুক্ত কৰিব, বানমুক্ত গুৱাহাটীৰ স্বপ্ন দেখুৱাই তেওঁলোকে শিলহাকু 1203টা পৰিয়াল উচ্ছেদ কৰিলে। তাৰ পাছত আমি দেখিছো যে শিলহাকুলৈ কোনো গুৱাহাটীৰ পানী আচলতে চৰকাৰে নিয়াৰ ব্যৱস্থা কৰা নাই, কোনো ড্ৰেইনৰে ব্যৱস্থা নাই, আৰু শিলহাকুলৈ পানী যোৱাই নাই। শিলহাকুলৈ পানী যোৱা হ'লে আজিৰ দিনটোত জোৰদাত পানী আপোনাৰ আজি যোৱাকালি যিটো আপোনাৰ সেই ৰাতি যিটো পৰিৱেশৰ অৱস্থা হ'ল, যিটো পৰিৱেশ সৃষ্টি হ'ল, সেই সৃষ্টি কেতিয়াও নহ'লহেঁতেন। সেই কথাটো আমি কৈ আছো। গতিকে কোনো কাৰণতে এই চৰকাৰৰ দিনত গুৱাহাটীবাসী ৰাইজে যে শান্তিত থাকিব পৰা নাই সেই কথাটো আজি স্পষ্ট হৈছে। এতিয়া গুৱাহাটীত এজাক বৰষুণ আহিলেই গুৱাহাটীত প্ৰতিটো অঞ্চল আচলতে মহাসাগৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। আজি বৰাগাঁও হওক, আজি জুৰুড হওক, আজি আপোনাৰ এই হাতীগাঁও হওক, আজি ৰুক্মিণী গাঁও হওক, আজি গুৱাহাটীত এনেকুৱা ঠাই চাগে নাই য'ত আচলতে বৰষুণ দিলে আচলতে মহাসাগৰ নহয়। এনেকুৱা এটা পৰিস্থিতি হৈছে। আৰু আমি সেইকাৰণে কৈছো যে গুৱাহাটীখন সঁচাসঁচিকে যদি কৃত্ৰিম বানপানীৰ কবলৰ পৰা উদ্ধাৰ কৰিব লাগে, তেনেহ'লে প্ৰয়োজনীয় ড্ৰেইনেজ চিষ্টেম আমাক লাগিব। সেই ব্যৱস্থাপনা নোহোৱাকে কেৱল ভাষণ দি থাকিলে, শ্লোগান দি থাকিলে, এই বিজেপিয়ে যে বানমুক্ত গুৱাহাটীৰ কথা যে কৈ থাকে তেওঁলোকে মানুহৰ আগত, তেওঁলোকৰ সেইটো সদায় শ্লোগান হৈহে থাকিব। কোনো কাৰণতে এই সমস্যা সমাধান নহয়। আজি পায়েল নাথৰ মৃত্যু এইটো এনেই হোৱা নাই। এতিয়া পায়েল নাথৰ মৃত্যুটো আপোনালোকে নিশ্চয় উপলব্ধি কৰিছে যে মালিগাঁৱৰ যি বানপানী, সেই বানপানীত তেখেতক 200 মিটাৰ পৰ্যন্ত উটুৱাই লৈ গৈছে। 200 মিটাৰ পৰ্যন্ত উটুৱাই লৈ গৈছে মানে নদী হৈ গ'ল। সেই নদীত পৰি আজি আপোনাৰ মালিগাঁওখন নদী হৈ গ'ল। সেই নদীত পৰি আজি পায়েল নাথৰ মৃত্যু হৈছে। গতিকে ইয়াৰ পৰা ৰিকভাৰী কৰিবৰ কাৰণে সঁচাসঁচিকে চৰকাৰখনে যাৱতীয় ব্যৱস্থাপনা কৰিব লাগে। তেওঁলোকে যি ইচ্ছা তাকে কৰি থাকিলে নহ'ব। চিভিল ছ'চাইটিৰ লগত কথা পাতিব লাগিব। আৰু তেওঁলোকেতো একো কাৰো লগত কথাই নাপাতে, কোনো ধৰণৰ তেওঁলোকে আচলতে ৰিচাৰ্চ নকৰে, তেওঁলোকে যি ইচ্ছা তাকে কৰি থাকে। সেইকাৰণে আপোনালোকে দেখিছে দিনক দিনে গুৱাহাটীত আচলতে আপোনাৰ কৃত্ৰিম বানপানীটো বাঢ়িছে, কোনোদিনে কমা নাই। আজি কমিব লাগিছিলে। আজি আপোনাৰ ইমান ডেভেলপ হৈছে, আজি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আহিছে, আজি এই বৈজ্ঞানিক যুগত আপোনাৰ ড্ৰেইনেজ চিষ্টেমবিলাক যিটো অৱস্থাত আছে আপোনালোকে দেখিব গুৱাহাটীত আচলতে এই ৰাস্তাৰ পৰা ড্ৰেইনলৈ পানী নাযায়, ড্ৰেইনৰ পৰা ৰাস্তালৈহে পানী আহে, ওলোটা হৈছে ইয়াত। গতিকে এনেকুৱা ব্যৱস্থাই গুৱাহাটীক আৰু কিমান দিনলৈ এই চৰকাৰবিলাকে চলাব সেই কথাটো আমি বুজি পোৱা নাই। আৰু কিমান মানুহৰ মৃত্যু হ'ব লাগিব, আৰু কিমান পায়েল নাথৰ মৃত্যু হ'ব লাগিব, সেই প্ৰশ্নবিলাক আমি উত্থাপন কৰিছো। আমি যোৱা বছৰ দেখিছো, যোৱা বছৰ মানুহৰ মৃত্যু হ'বলগীয়া হৈছে। আপোনালোকে নিশ্চয় দেখিছে আজি যোৰাবাটৰ পানীত যোৱাবাৰ এগৰাকী মানুহৰ মৃত্যু হৈছে কৃত্ৰিম বানপানীত। আজি বিভিন্ন জেগাত আপোনালোকে দেখিছে, হাতীগাঁও মই কৈছো ইতিমধ্যে, ৰুক্মিণী গাঁও, এয়া মালিগাঁও, এয়া আপোনাৰ চান্দমাৰী, এয়া আপোনাৰ এই জোৰ